নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা মুকালমুৱাৰ বৰতলাত শোকাবহ ঘটনা বিলত গা ধুবলৈ গৈ হলিৰ সমাধি দুজনকৈ কিশোৰৰ সাহসক আমাৰ এই বিশেষ প্ৰতিবেদন মুকালমুৱাৰ বৰতলাত সংঘটিত হয় এক শোকাবহ ঘটনা বিলত গা ধুবলৈ গৈ হলিৰ সমাধি দুগৰাকী কিশোৰৰ মৃত কিশোৰ দুগৰাকীৰ নাম হৈছে পাৰ্থপ্ৰতিম বৰ্মন বয়স 14 বছৰ আৰু অংকুৰ বৰ্মন বয়স 16 বছৰ জানিব পৰা মতে কিশোৰ দুগৰাকীয়ে বৰতলাৰ কাছকুৰা বিলত গা ধুবলৈ গৈছিল বিলত গা ধুই থাকোঁতে কিশোৰ দুজন বিলৰ পানীত ডুব যায় স্থানীয় ব্যক্তিসকলে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ কিশোৰ দুজনক পানীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা মহকুমা আসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুইজনকে মৃত বুলি ঘোষণা কৰে পাৰ্থপ্ৰতিম বৰ্মন অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু অংকুৰ বৰ্মন এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলি জানিব পৰা গৈছে নলবাৰী জিলাৰ 1 নং বৰতলা গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটি স্থানীয় ব্যক্তিসকলে জনোৱা অনুসৰি সমনীয়াৰ লগতে পুখুৰীত গা ধুবলৈ গৈ সংঘটিত হৈছে এই কৰুণ ঘটনাটো একেখন গাঁৱৰে এটা চুবুৰীৰ দুজনকৈ কিশোৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পৰিছে নং বৰতলাৰ কাছকুৰা বিলত ঘটি যোৱা ঘটনাটোৰ হলিল সমাধিগতে বৰতলাৰ অংকুৰ বৰ্মন বয়স হ'ল 16 বছৰ আৰু শ্ৰী পাৰ্থপ্ৰতিম বৰ্মন বয়স হ'ল 13 বছৰ এই ঘটনাত সমগ্ৰ অঞ্চল জুৰি এটা শোকৰ ছাঁ পৰে তেওঁলোকৰ ঘৰ আছিল বৰতলা 1 নং বৰতলাত তেতিয়া মুকালমুৱা অসামৰিক চিকিৎসালয়ত সিহঁতক মৃত অৱস্থাত ঘোষণা কৰে সিহঁতে গা ধুব গৈছিল গা ধুব যাওঁতে মানে কি পুখুৰীৰ অলপ দ খাবৈ আছে ভিতৰতে সেই তাত পৰি কিনে মানে উশাহ নিশাহ বন্ধ হৈ যায় আৰু সাঁতুৰিবও নাজানে সেনেকে হলিল সমাধি ঘটে মই বৰতলা গাঁৱৰ অংকুৰ বৰ্মন পিতা গুগুল বৰ্মন মাতৃ লক্ষীধৰ বৰ্মন আৰু পাৰ্থপ্ৰতিম বৰ্মন তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰাঞ্জল বৰ্মন মিতালী বৰ্মন মাকৰ নাম তেওঁ ঘৰত থকাতে তেওঁ ঘৰৰ পৰাই কাছকুৰালৈ গৈছিল গা ধুব গৈছিল নে মাছ খাবলৈ গৈছিল কি কাৰণত গৈছিল নাজানো তেওঁ গা ধোৱা অৱস্থা চাই থকাতে কোনোবাই কৈছে যে তোমালোকৰ ল'ৰাটোৱে গা ধুব গৈছে লৈ আহা সেনেকে ক'ব যাওঁতে ল'ৰাটো তল পৰি কিবা বিচাৰি পোৱা নাই তাৰ কিছুমান পিছত ভাগি উঠিল এইটোৱে কথা দুজন ঢুকাইছে বয়স এজনে মেট্ৰিক দিছে 16 বছৰ ধৰিব পাৰি ডাঙৰজনৰ আৰু সৰুজনৰ 13 বছৰ ধৰিব পাৰি বৰতলা 1 নম্বৰ বৰতলা ইয়াত মুকালমুৱা হস্পিটেল অনা হৈছে চিকিৎসকসকলে মৃত বুলি ঘোষণা কৰিছে নলবাৰীৰ পৰা ৰিকুৰাই চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।